মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় কাগজ নহয় কলমৰ মোৰ হৃদয়ত ঐ জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম হলালে স্থান হলালে সলনি সকলো হ'ল ও তাই হিমানী পাউদাৰ নঘহে এনেও ধুনীয়া দেখিবলে বহু ডেকাৰ কলি যায়ো তাইক বিচৰা হ'ল উমনি এৰি থৈ আহিলে ঐ জান কণিনো চেঁচা পৰি কণিনো চেঁচা পৰি যায় ও জানো উৰিলে ফৰিং বুকু কৰিলে চিৰিং মনে মনে ভাবো তোমাক কেনেকৈ আনিম অতীত বৰ মধুৰ অতীতক সুঁৱৰিহে বৰ্তমান আৰু যিসকলে অতীত পাহৰি যায় কেতিয়াও বৰ্তমানত আগুৱাই যাব নোৱাৰে মই যিসকলে বিয়োগাত্মক চিন্তাৰে যিসকলে বিহুনাম ফাঁকিক আদৰি লৈছে তেওঁলোককো মই বেয়া পোৱা নাই তেওঁলোকে বিভিন্ন কমেণ্ট কৰি আছে আমাক তেওঁলোকে মই ভাবিছোঁ যে তেওঁলোকে এদিন নিশ্চয় বুজিব এই বিহুনাম ফাঁকিৰ অৰ্থ ভোগালীত ভোগ আৰু আনন্দ ভোগালীক মই কাৰো লগত শ্বেয়াৰ নকৰোঁ ভোগালীক মই নিজৰ মাজত ৰাখোঁ যিমান য'ত হ'লেও নিমন্ত্ৰণ থাকিলেও মই নাযাওঁ গতিকে মোৰ গাঁওখনেই মোৰ ভোগালী মই গাঁৱত গৈ যিটো মোৰ ভোগ যিটো মেজিৰ যিটো আনন্দ সেইটো মই আৰু কোনো মানুহৰ লগত অসমৰ শ্বেয়াৰ কৰিব বিচৰা নাই কাৰোবাৰ ঘৰত চুৰ কৰা কাৰোবাৰ ঘৰৰ পৰা হাঁহ শুনা কাৰোবাৰ ঘৰৰ পৰা কচু খানা কাৰোবাৰ ঘৰৰ পৰা কুঁহিয়া চুৰ কৰা কাৰোবাৰ ঘৰৰ পৰা জেৰুৱা জপনা চুৰ কৰা কাৰোবাৰ ঘৰৰ পৰা ঢেঁকীটো উঠাই আনি ৰাস্তাত পুতি থোৱা কাৰোবাৰ ঘৰৰ চাইকেলৰ চকাটো আনি বেলেগৰ ঘৰত ওলমাই থোৱা হাঁহি থকা তোমাৰ দুচকু সেই লাইনটোৱে থৈ দিছোঁ আৰু বাকী কি লাইন গাই দিলে ছাছপেন্সটো কমি যাব ন হাঁহি থকা সেই তোমাৰ দুচকু দেখিলে ল'ৰাই হওক বা ছোৱালীয়েই হওক পুৰুষেই হওক বা মহিলাই হওক সকলোৱে ভাল লাগে হয় নহয় তো সেই চকু হাঁহি থকা চকুহালৰ পৰাই আমাৰ প্ৰথম ৰাংঢালী যিটো মেইন ট্ৰেক আৰম্ভ হৈছে মাজত মাত্ৰ এটা দিন আমি ২৪ক বিদায় দি ২৫ক আদৰিবৰ বাবে সকলো সাজু হৈছে আৰু সেই সাজু হোৱাৰ সময়তে দেখিব পোৱা গৈছে জনপ্ৰিয় কণ্ঠশিল্পীসকলেও তেওঁলোকৰ গীত লৈ সাজু হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এইখিনিত চৰ্চা বিহু বুলি ক'লে এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ নাম আমাৰ সকলোৱে মনলৈ আহে কৃষ্ণমণি চুতীয়া মোৰ সৈতে আছে নৱবৰ্ষ বিহু আহি আছে মাঘৰ বিহু কেনেকুৱা প্ৰস্তুতি দেখি আছোঁ আমি গান শুনি আছোঁ সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে আপোনাৰ বিশেষ গীতসমূহে আজি এটা বিশেষ ছাছপেন্স আছিলে এটা বিশেষ গীত বৰ্ণালী গগৈ পুলিচনীজনী কোন সেই বিষয়ে জানিবলৈ সকলো ৰাইজ আগ্ৰহী হৈ আছিল আৰু আমাৰ দৰ্শকসকলেও জানিব বিচাৰিব মই প্ৰথমে অসমৰ ৰাইজক বহুত মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে অডিঅ' প্লেটফৰ্মৰ পৰা ইমান ধুনীয়াকৈ আমাক সহযোগ দিলে ইমান এইকেইদিনতে বৰ্ণালী গগৈক ইমান মাইলেজ দিলে আপোনালোকে ইমান গান শুনিলে পিকনিকে বিয়াই সবাহে ৰাস্তাই ঘাটে গাড়ী ড্ৰাইভ কৰি আমাক সকলোৱে ভিডিঅ' আমালৈ পঠাই আছে খুব ভাল লাগিলে আৰু দ্বিতীয় কথা হ'ল কি আমাৰ বৰ্ণালী গগৈজনীনো কোনেনো এই কেৰেক্টাৰটোত অভিনয় কৰিছে তাৰ এটা বহুত আশা আছিল মানুহৰ আৰু এই বৰ্ণালী গগৈৰ যিটো চৰিত্ৰ সেইটো কাল্পনিক নহয় এইটো এটা বাস্তৱ চৰিত্ৰ আছিল আমাৰ যে এজনী বৰ্ণালী গগৈয়ে কিমান জীৱন সংগ্ৰামৰ পিছত কিমান প্ৰেম প্ৰত্যাখ্যান কৰাৰ পিছত এদিন গৈ ASI হৈছিলে বৰ্ণালী গগৈ আৰু সেই গোটেই চৰিত্ৰটোত আমাৰ অভিনয় কৰিছে আমাৰ নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান শিল্পী অৰেলিকা চুতীয়া খুব কম বয়সতেই অৰেলিকাই এটা ধুনীয়া আমাক উপহাৰ দিলে তেওঁৰ অভিনয়ৰ জৰিয়তে আৰু বিমল বৰাই ইমান ধুনীয়াকৈ আমাৰ চিন্তাখিনিক সফল ৰূপ দিলে তাৰলৈও ধন্যবাদ জনাইছোঁ মণি ৰাজকোঁৱৰে আমাৰ চিন্তাখিনিক বাস্তৱ ৰূপ দিবলৈ ধুনীয়াকৈ সম্পাদনা কৰিলে আৰু দিগন্ত বৰদলৈয়ে মিক্সিং কৰিলে আমাৰ গীতটি আৰু বিজয় শংকৰে সংগীতেৰে সজালে আৰু আমাৰ এই গোটেই বৰ্ণালী গগৈৰ যাত্ৰাত আমাক যিসকলে সহযোগ ৰাখিলে তেওঁলোকলে আজিৰ চেগতে মই বহুত শুভেচ্ছা জনাইছোঁ বহুত মৰম আগলৈও আমাক এনেদৰে সহায় কৰি যাব আৰু এই নতুন প্ৰজন্মৰ যিগৰাকী প্ৰতিভাৱান শিল্পী তেওঁক আপোনালোকে এটলিষ্ট মৰম দিব তাকে আশা কৰিলোঁ কাৰণ প্ৰথমবাৰৰ বাবে তাই কেমেৰাত কাম কৰিছে আৰু তেওঁ নাটক আৰু নৃত্যৰ জৰিয়তে বহুত ৰাইজে চিনি পাইছিলে আৰু মই এইবাৰ তেওঁক কেমেৰাৰ সন্মুখলৈ আনিলোঁ একদম কণমানি ছোৱালী গতিকে আপোনালোকে অৰেলিকাক মৰম দিলে ভাল লাগিব আৰু সেই বৰ্ণালী গগৈৰ বাস্তৱ ছবিখনৰ চৰিত্ৰত অৰেলিকাই বৰ ধুনীয়াকৈ অভিনয় কৰি আমাৰ গোটেই চিন্তাখিনিক বাস্তৱ ৰূপ দিছে আমি ভিডিঅ'টোৰ কিছু ক্লিপ আমি লগাই দিম এইখিনিতে আমি যদি ক্লিপটো আমি লগাই দিম ভিডিঅ'ৰ আপোনাৰ পৰা যদি সেই অকণমান শুনো বৰ্ণালী গগৈটো
ঐ জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে নাম সলালে স্থান সলালে সলনি সকলো হ'ল তাই সিমানী পাউদাৰ নঘহে এনেও ধুনীয়া দেখিবলে বহু ডেকাৰ কলি যায়ো তাইক বিচৰা হ'ল ফুলোতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ সিটোৱে কয় মোৰ হেঁপাহ তোৰজনী মোৰজনী মোৰজনী তোৰজনী হ এয়াই বৰ্ণালী ধন্যবাদ জনাইছোঁ আৰু এটা বিশেষ গীত সামাজিক মাধ্যমত চৰ্চা আহি আছে কণী চেঁচা পৰি যায় টেকলাইন আছিলে এইটো আচলতে মোৰ ৰাংঢালীৰ এটা বিহুনাম আৰু এই বিহুনাম ফাঁকি একদম কৌটিকলীয়া আমাৰ গ্ৰাম্য ভূমিত প্ৰচলিত এষাৰ বিহুনাম আৰু এই বিহুনাম ফাঁকি আমি এইবাৰ ৰাংঢালীত আমি উপলব্ধ কৰিছোঁ কাৰণ ইমান দিনৰ পৰা উজনি অসমত আমি চোতাল বিহুত গাই অহা এটা বিহুনাম মানুহৰ কিছুমান মানুহে এই বিহুনাম ফাঁকিক লৈ বহুত ভুল ধাৰণা কৰি আছে গতিকে যিসকলে ভুল ধাৰণা কৰিছে মই তেওঁলোকক বেয়া পোৱা নাই কিন্তু মই ভাবোঁ যে বিহুনামৰ কিছুমান অধ্যয়ন লাগে গতিকে বিহুনামৰো ভাগ আছে গতিকে এফাকি বিহুনামক কেনেধৰণে আপুনি হৃদয়ংগম কৰিছে কেনেধৰণে আপুনি লৈছে সেইটো আপোনাৰ মনৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ মনটো যদি খুব কৌতূহলী হয় তেতিয়া আপুনি সেইটোক ভাল পাব আৰু যদি আপোনাৰ মনটো সদায় যদি বিয়োগাত্মক চিন্তাৰে থাকে তেতিয়াহ'লে আপুনি হয়তো তাক বেয়া পাব সেইকাৰণে মই যিসকলে বিয়োগাত্মক চিন্তাৰে যিসকলে বিহুনাম ফাঁকিক আদৰি লৈছে তেওঁলোককো মই বেয়া পোৱা নাই তেওঁলোকে বিভিন্ন কমেণ্ট কৰি আছে আমাক তেওঁলোকে মই ভাবিছোঁ যে তেওঁলোকে এদিন নিশ্চয় বুজিব এই বিহুনাম ফাঁকিৰ অৰ্থ গতিকে আশা কৰিম ৰাংঢালীক আমি নতুন ৰূপ দিছোঁ এবাৰ পৰ্যায়ক্ৰমে নতুন গীত আৰু আহি আছে মাঘৰ বিহুৰ উৰুকাৰ ওপৰতো এটা ধুনীয়া গান আমাৰ 3 তাৰিখে আহি আছে আৰু টিম ৰাংঢালীলৈ মই একদম বহুত শুভকামনা জনাইছোঁ আৰু অসমৰ সাংবাদিক ক্ষেত্ৰখনৰ প্ৰত্যেকজন সাংবাদিকলৈ মোৰ হিয়াৰ অভিনন্দন সেই গীতটো অকণমান শুনিব পাৰিম নেকি তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা উমনি এৰি থৈ আহিলে জান কণীনো চেঁচা পৰি যায় আৰু ভোগালী বিহু সমাগত আৰু ভোগালী বিহুক লৈ আপুনি কৈছে প্ৰস্তুতি চলাই আছে কেনেকুৱা ভোগালীত ভোগ আৰু আনন্দ ভোগালীক মই কাৰো লগত শ্বেয়াৰ নকৰোঁ ভোগালীক মই নিজৰ মাজত ৰাখোঁ যিমান য'ত হ'লেও নিমন্ত্ৰণ থাকিলেও মই নাযাওঁ গতিকে মোৰ গাঁওখনেই মোৰ ভোগালী মই গাঁৱত গৈ যিটো মোৰ ভোগ যিটো মেজিৰ যিটো আনন্দ সেইটো মই আৰু কোনো মানুহৰ লগত অসমৰ শ্বেয়াৰ কৰিব বিচৰা নাই সেইটো মোৰ নিজৰ জাপিসজীয়া গাঁৱৰ সেই গাঁৱৰ ৰাইজৰ মাজতে মই ভোগালীত থাকিম আৰু ভোগালীয়ে সমূহ অসমীয়া ৰাইজলৈ এটা সুখৰ বাৰ্তা কঢ়িয়াই আনক 25 বৰ্ষ সুখৰ হওক আনন্দৰ হওক মধুময় হওক ভঁৰাল ভৰি থাকক কৰ্ম কৰক কাম কৰক আগুৱাই যাওক ভোগালীৰ কথা কৈছে আপুনি সেই গাঁৱৰ পৰিৱেশৰ কথা কৈছে আমি সেই গাঁৱৰ পৰিৱেশৰ কিছু দুষ্টামি কৰা হয় তেনেকুৱা দুষ্টামি কৰা হৈছে সেই ভোগখিনি ভোগালীতো আমাৰ গাঁওবিলাকত কি হয় এই 3 তাৰিখে মোৰ যিটো বিহুনাম আহিব সেইটো শুনিলে গম পাব সকলোৱে আপুনি সৰুতে কৈছিলে নাই দুষ্টামি আমি যিখিনি সৰুতে দুষ্টামি কৰিছিলোঁ সেইখিনিক লৈয়ে মোৰ এই বিহুনামটো কাৰোবাৰ ঘৰত চুৰ কৰা কাৰোবাৰ ঘৰৰ পৰা হাঁহ অনা কাৰোবাৰ ঘৰৰ পৰা কচু খানা কাৰোবাৰ ঘৰৰ পৰা কুঁহিয়া চুৰ কৰা কাৰোবাৰ ঘৰৰ পৰা জেৰুৱা জপনা চুৰ কৰা কাৰোবাৰ ঘৰৰ পৰা ঢেঁকীটো উঠাই আনি ৰাস্তাত পুতি থোৱা কাৰোবাৰ ঘৰৰ চাইকেলৰ চকাটো আনি বেলেগৰ ঘৰত ওলমাই থোৱা এইবিলাকেই আমাৰ এই বিহুনাম ফাঁকিত সন্নিৱিষ্ট হ'ব আৰু মই সেই বিহুনামৰ মাজেদিয়েই ভোগ আৰু ভোগালী কি বস্তু নতুন প্ৰজন্মক জনাব বিচাৰিছোঁ অকণমান শুনিব পাৰিম নেকি মাঘৰে উৰুকা জয়া মাঘৰে উৰুকা বৰা চাউলৰে জয়া লাও পানী ধুনীয়া তাৰপিছত থুতলৈকে হাঁহৰ মঙহ খাবলৈ লাগে ভাল হিচাপ লাগে কাৰ গঁৰালত কিমান আছে হাঁহ এইবিলাক শব্দ ইউজ কৰিছোঁ যিহেতু ৰাংঢালী 25 বছৰ হ'ল ৰাংঢালী কথা ক'লে আমি সেই পুৰণি গীতসমূহ কেতিয়াও পাহৰিব নোৱাৰে দৰ্শকসকলেও পাহৰিব নোৱাৰে যে বিহু বুলি ক'লে ৰাংঢালীৰ সেই গানসমূহ কেছেটৰ দিনৰ পৰা সেইসমূহে আমাৰ মনলৈ আহে সেইসমূহৰ বিষয়ে এতিয়া কি ক'ব আপুনি নষ্টালজিয়া হৈ পৰিছিলে বুলি কৈছিলে সেইদিনাখনি নাই ৰাংঢালী আৰু 25টা বছৰত বহুত গানেই ওলালে ন আৰু তাৰ মাজতে বহুত গানে মানুহক সাজ বহুৱাই থৈ গ'ল আৰু সেইখিনি থাকি যাব আৰু অতীত বৰ মধুৰ অতীতক সুঁৱৰিহে বৰ্তমান আৰু যিসকলে অতীত পাহৰি যায় কেতিয়াও বৰ্তমানত আগুৱাই যাব নোৱাৰে গতিকে সেইকাৰণে আমি অতীতৰ সেই মধুৰ স্মৃতিক লৈ ৰাংঢালীক অনাগত দিনত আৰু নতুন ৰূপত আগুৱাই নিব বিচাৰিছোঁ গতিকে অতীতৰ সেই মান মৰ্যাদা যাতে বৰ্তমানেও অটুট থাকে তাৰ চিন্তাৰে আমি আগুৱাই যাম সদায়
মোৰ ৰাংঢালীৰ প্ৰত্যেকটো গানেই মোৰ কাৰণে ভাল লগা তাতে এটা গান আছিলে ও জানো উৰিলে ফৰিং বুকু কৰিলে চিৰিং মনে মনে ভাবো তোমাক কেনেকৈ আনিম এই গানটো তাৰপিছত মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় কাগজ নহয় কলমৰ মোৰ হৃদয়ৰ তাৰপিছত আছিলে দুলীয়া জানতে ঘৰ পালাহি মহানগৰ থাকাও জান বজাৰৰ ছাত্ৰী নিবাসত তুমি নজনাকৈয়ে পৰিলো প্ৰেমত এইবোৰেই আৰু ৰাংঢালী গীত নতুন প্ৰজন্মৰ প্ৰতিভাৱান যিসকল শিল্পী আছে তেওঁলোকৰো বহুত ধুনীয়াকৈ কণ্ঠশিল্পীসকলেও কাম কৰি আছে এতিয়া মই ভাবিছোঁ প্ৰত্যেকজন নৱপ্ৰজন্মৰ কণ্ঠশিল্পীয়ে ধুনীয়া ধুনীয়া চিন্তাৰে আগুৱাই যাব আৰু বিহুনামখিনি সদায় বিহুনামৰ জাগাত ৰাখিব আৰু বিহুৰীয়াখিনি সদায় বিহুৰীয়া ভাগে ৰাখিব নাম কেতিয়াও আমি সৃষ্টি কৰিব নোৱাৰোঁ লিখিব নোৱাৰোঁ নামখিনি কেতিয়াও মানে আমি পৰি য'ত ত'ত সিঁচৰিত হৈ থকাখিনিকে আমি গোটাই পেলাই তাক নতুন ৰূপ দিম এইটোৱে আমাৰ আশা ধন্যবাদ জনাইছোঁ ইমান সময় দিয়াৰ বাবে আপোনাৰ যিসমূহ এতিয়া গীত আহি আছে সেইসমূহ ক'ত উপলব্ধ বা ক'ত চাব আমাৰ কৃষ্ণমণি চুতীয়া অফিচিয়েল বুলি এটা মিউজিক আমাৰ ইউটিউব চেনেল আমাৰ নিজৰ আছে এই নিজৰ ইউটিউব চেনেলৰ জৰিয়তে আমাৰ নতুন গীতবিলাক পাব আৰু যিসকলে আমাৰ পুৰণা গীতবিলাকো শুনিব বিচাৰে তেওঁলোকে কৃষ্ণমণি চুতীয়া যিটো আমাৰ কি ক'ম লাইব্ৰেৰী আছে ইউটিউবত গৈ চাৰ্চ কৰিলে পুৰণা গীত যিমান আছে চব তাত পাব আৰু নতুন গীত যিমান আছে আমাৰ কৃষ্ণমণি চুতীয়া অফিচিয়েল যি আছে সেই তাতে উপলব্ধ হ'ব শেষত কিবা এটা শুনিয়ে আপোনাৰ পৰা অনুষ্ঠানটো বিদায় লৈছোঁ শেষত ৰাংঢালীৰ যিটো মেইন ট্ৰেক ৰাংঢালীৰ যিটো মানে আমি কওঁ যে চকুৰ ওপৰত এটা প্ৰত্যেক বছৰে আমাৰ ৰাংঢালীৰ গীত হয় আৰু সেই গীত আমি 7 ফেব্ৰুৱাৰীত অসমীয়া ৰাইজলৈ আগবঢ়াম প্ৰেমৰ দিৱসৰ উপলক্ষে তাতে আমি এবাৰ কৈছোঁ যে হাঁহি থকা তোমাৰ দুচকু সেই লাইনটোৱে থৈ দিছোঁ আৰু বাকী কি লাইন গাই দিলে ছাছপেন্সটো কমি যাব ন হাঁহি থকা সেই তোমাৰ দুচকু দেখিলে ল'ৰাই হওক বা ছোৱালীয়েই হওক পুৰুষেই হওক বা মহিলাই হওক সকলোৱে ভাল লাগে হয় নহয় তো সেই চকু হাঁহি থকা চকুহালৰ পৰাই আমাৰ প্ৰথম ৰাংঢালীৰ যিটো মেইন ট্ৰেক আৰম্ভ হৈছে সেইটোৱে কম আৰু লাষ্ট